মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? মই অমিত শাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ, কংগ্ৰেছকো ফোন কৰিব পাৰোঁ, আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক দুইখন হাতত ধৰি লৈ খোজ কাঢ়িব পাৰোঁ। মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল, এতিয়া চাৰেণ্ডাৰ কৰি দিব লাগে। মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায়, এটা ফোন হাগ্ৰামা মহিলাৰীৰ তাত যায়, তাৰমানে আৰু কি পাৱাৰ লাগে কওক? তৃতীয় ফোনটো অমিত শাহ, 4 নম্বৰ ফোনটো কংগ্ৰেছ। তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? মই অমিত শাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ, কংগ্ৰেছকো ফোন কৰিব পাৰোঁ, আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক দুইখন হাতত ধৰি লৈ খোজ কাঢ়িব পাৰোঁ। মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল, এতিয়া চাৰেণ্ডাৰ কৰি দিব লাগে। কালি তেওঁৰ মুখেদি ওলাই গ'ল নে নাই যে ইলেকশ্যন হোৱাৰ আগতে আমি হাৰিলোঁ, কাৰণ তেওঁৰ 4টা ফোন, এটা প্ৰমোদ বড়োৰ লগত, এটা হাগ্ৰামা মহিলাৰীৰ লগত। বিটিএডিত যদি প্ৰমোদ বড়োৰ লগতো কাৰোবাৰ ভাল থাকে, হাগ্ৰামা মহিলাৰীৰ লগতো ভাল থাকে, তাৰমানে অসম বিধানসভাত তেওঁ 15টা ছিট পাবনে নাই? তাৰপিছত ইলেকশ্যন ক'ত থাকিব? অমিত শ্বাহৰ লগত যদি ফোন থাকে, তাৰমানে তেওঁ ভাৰতৰ তৃতীয় চতুৰ্থ শক্তিশালী ব্যক্তি হ'লনে নাই? আকৌ যদি কংগ্ৰেছৰ লগতো ফোন থাকে, অৱশ্যে আছে, মই মিছা নকওঁ, কংগ্ৰেছৰ লগত ডাইৰেক্টলি আছে। যদি কংগ্ৰেছৰ লগতো থাকে, তাৰপিছত এইবিলাক কষ্ট কৰি কিয় ঘূৰি ফুৰিব লাগে? তেওঁতো নিজেই ক'লে মই কিমান পাৱাৰফুল।